নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। হস্পিটেলৰ বিচনাত মাত্ৰ 10 বছৰীয়া সৰু ছোৱালী এজনী পেটৰ বিষত কান্দি আছে। এগৰাকী মহিলা ডক্টৰে আহি কণমানিজনীৰ মূৰত পিহি পিহি সুধিছে, তোমাৰ পেটটো বেছিকৈ বিষাইছে নেকি? তাই হয় বুলি ক'লে। আচলতে তাইৰ পেটৰ বিষ নহয়, পেটত থকা চিলাইটোৰহে বিষ। কাৰণ তাই একদিন আগত এটি কন্যা সন্তান জন্ম দি উঠিছে। তাইৰ কান্দোনত মহিলা ডক্টৰজনীৰ চকু চলচলীয়া হৈ পৰিছে। তাইক সুধিছে, তোমাক মই কি দিলে তোমাৰ পেটৰ বিষটো কমি যাব? তাই ক'লে, মোক এটা ডাঙৰ পুতলা আনি দিলে মই আৰু নাকান্দো। এই কথা শুনি কাষতে থকা মাকজনীয়ে হুকহুকাই কান্দি দিলে। আজিৰ কাহিনীটো চণ্ডীগড়ৰ। চণ্ডীগড়ৰ এই পৰিয়ালটোত আছিল 10 বছৰীয়া ছোৱালীজনী, তাইৰ মাক আৰু দেউতাক। দেউতাকে বাহিৰত এটা সৰু চাকৰি কৰে আৰু মাকে আনৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিল। দুখীয়া পৰিয়ালটো কোনোমতে দুয়োজনে কাম বন কৰি পোহপাল দিছিল। 2017 চনৰ 14 জুলাইৰ দিনা ৰাতিপুৱা ছোৱালীজনী স্কুলত যাবৰ বাবে ৰেডি হৈ আছিল। এনেতে তাই পেটটোত খামুচি ধৰি দেউতাকক ক'লে, পেটটো বহুত বিষাইছে দেউতাক। দেউতাক মাক দুয়ো তাইক পানী অলপ খুৱাই বিচনাত শুৱাই দিলে। মাকে দেউতাকক ক'লে, মই আপোনাক কৈয়ে আছোঁ, তাইৰ কিবা এটা বেমাৰ হৈছে, পেটটো ফুলি আহিছে। আপুনিহে সৰু ল'ৰা-ছোৱালীৰ এইখিনি বয়সত পেলু হয় বুলি কৈ গুৰুত্ব নিদিয়ে। মাক দেউতাকে এনেদৰে আলোচনা কৰি থাকোঁতে কণমানিটোই পেটৰ বিষত চিঞৰিবলৈ ধৰিলে। দুয়োজনে তাইক তৎক্ষণাত ওচৰৰ হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ডক্টৰে পৰীক্ষা-নিৰীক্ষা কৰি মাক বাপেকক ক'লে যে আপোনাৰ ছোৱালীজনী 6 মাহৰ গৰ্ভৱতী। এই কথা শুনি দেউতাকৰ খং উঠি গ'ল আৰু ডক্টৰকে ওলোটাই ক'লে যে এই কণমানিজনীৰ কথা এনেকৈ ক'বলৈ আপোনালোকৰ অলপো বেয়া লগা নাইনে? বেমাৰ চিনি পোৱা নাই যদি চিধা-চিধি কৈ দিয়ক, কিন্তু যা-তা কথা নক'ব। তেতিয়া ডক্টৰে ক'লে যে আপোনালোকেহে এই কথাৰ উত্তৰ দিব লাগিব। আপোনালোক থাকোঁতে কণমানিজনীৰ এনেকুৱা কেনেকৈ হ'বলৈ পালে? আমি পুলিচক খবৰ দিব লাগিব। খবৰ পাই পুলিচ আহিল। পুলিচে মাক বাপেকক সোধা-পোছা কৰাত দুয়োজনে কৈ গ'ল যে আমি দুয়োজনে ৰাতিপুৱাই কামলৈ ওলাই যাওঁ। দেউতাকে ক'লে যে তাইক স্কুলত থৈ মই বাহিৰে বাহিৰে কামলৈ যাওঁ। মাকেও ক'লে যে তাই স্কুলৰ পৰা অহাৰ পিছত মই কামৰ পৰা ঘৰলৈ আহোঁ। কেতিয়াবা দেৰি হ'লেও তাই ওচৰৰ ল'ৰা-ছোৱালীবোৰৰ লগত খেলি থাকে। তাৰ ভিতৰতে কেনেকৈ এইবোৰ হ'বলৈ পালে মই নাজানো। তাই আমাক কোনো দিনে এইবোৰৰ বিষয়ে জনোৱাও নাই। তেতিয়া পুলিচে সেই কণমানিজনীক অতি মৰমেৰে হাত বুলাই তাইক ভালপোৱা চকলেট, মিঠাই এইবোৰ দি সুধিবলৈ ল'লে। বহুত সময় চেষ্টা কৰাৰ ফলত তাই ক'লে যে মই যদি কওঁ মামাৰ খং উঠিব। তেতিয়া পুলিচে ক'লে, মামাৰ খং নুঠে, মামাই তোমাক সকলো কথা ক'ব দিছে। তেতিয়া তাই ক'লে যে মা আৰু দেউতা নথকা সময়ত মামা আমাৰ ঘৰলৈ আহে। মোলৈ বহুত চকলেট আনে আৰু কয়, এই গোটেই চকলেট তোমাক দিম যদি তুমি মোৰ কথা শুনা। মই হ'ব বুলি কোৱাত মামাই মোক মোবাইলত কিছুমান ভিডিঅ' দেখুৱাই মোৰ লগত তেনেকুৱা কৰিছিল। মই বহুত দুখ পাইছিলোঁ আৰু কান্দিছিলোঁ। মামাই মোক কৈছিল এইবোৰ কথা কাকো নক'বা। মই তোমাক সদায় বহুত চকলেট দিম আৰু যদি কাৰোবাক কোৱা মই তোমাক বহুত মাৰিম। মই কাৰো আগত কোৱা নাছিলোঁ আৰু মামাই মোৰ লগত সদায় তেনেকুৱা কৰিছিল। এইবোৰ শুনি পুলিচে মাকক সুধিলে, কোন মামাকৰ কথা কৈছে? তেতিয়া মাকে ক'লে মোৰ ডাঙৰ ভাইটি হ'ব, কাৰণ সি প্ৰায়ে আহি থাকে আমাৰ ঘৰলৈ। পুলিচে ডাঙৰ মামাকক লগে লগে এৰেষ্ট কৰিলে। আনহাতে কণমানিজনীৰ দেউতাকে ডক্টৰক অনুৰোধ কৰিলে সন্তানটো গৰ্ভতে নষ্ট কৰাৰ কাৰণে, কিন্তু ডক্টৰে চাফ মানা কৰি দিলে। কাৰণ প্ৰায় 6 মাহ হোৱা সন্তান নষ্ট কৰিব নোৱাৰি আৰু আইনীভাৱে ই এক অপৰাধো। ইফালে ইজনৰ পৰা সিজনৰ মুখত পৰি এই খবৰটো মিডিয়া পালেগৈ। মাক দেউতাকে মিডিয়াৰ মানুহকে হওক
ওচৰ চুবুৰীয়াৰ মানুহকে হওক সকলোকে প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি পৰিছে। আনফালে কণমানিজনীৰ ভৱিষ্যতৰ চিন্তা কৰি দেউতাকে আদালতৰ ওচৰ চাপিছে, যাতে সন্তানটো গৰ্ভতে নষ্ট কৰিব পাৰে। কিন্তু আদালতেও মাক বাপেকৰ অনুৰোধ নাকচ কৰিলে। তেতিয়া দেউতাকে ক'লে যে সন্তানটোৰ জন্মৰ পিছত মোৰ ছোৱালী বা আমি যাতে দেখা নাপাওঁ, সেয়া মোৰ সকলোৰে ওচৰত কাতৰ অনুৰোধ। দেউতাকৰ এই কথাটো পুলিচ প্ৰশাসনে বা হস্পিটেল কৰ্তৃপক্ষই সমৰ্থন জনালে। সেই 10 বছৰীয়া কণমানি ছোৱালীজনীয়ে এগৰাকী কন্যা সন্তান জন্ম দিলে। তাইৰ অপাৰেশ্যন কৰিব লগা হ'ল। তাইৰ পেটত পৰা চিলাইবোৰৰ বিষত তাই হস্পিটেলৰ বিচনাত কান্দি আছিল। তাই একোৱে ধৰিব পৰা নাছিল আচলতে তাইৰ লগত কি হৈছিল। সন্তানটোৰ জন্মৰ পাছত পুলিচে দোষীক কঠোৰ শাস্তি দিবৰ বাবে সন্তানটোৰ DNA পৰীক্ষা কৰালে। কিন্তু সকলো হতবাক হৈ পৰিল, কাৰণ কণমানিজনীৰ কথা মতে যিজন মামাকক পুলিচে এৰেষ্ট কৰিছিল, DNAৰ সেই ৰিপৰ্ট মতে সেইজন মামাক সেই সন্তানটোৰ বাপেক নহয়। পুলিচ বিমূৰত পৰিল। আকৌ কণমানিজনীক আগৰ দৰেই সোধা-পোছাত লাগিল। তেতিয়া তাই ক'লে যে মাজে মাজে সৰু মামাও মোৰ লগত ডাঙৰ মামাই কৰাৰ দৰে একে কামকে কৰিছিল আৰু কাকো ক'বলৈ মানা কৰিছিল। মামাহঁতে মোৰ লগত যিবোৰ কাম কৰিছিল মই বহুত বেয়া পাইছিলোঁ, কিন্তু মই কাৰোবাক ক'লে মোক মাৰিব বুলি ভয়তে কোৱাও নাছিলোঁ। পুলিচে এইবাৰ তাইৰ সৰু মামাকক উঠাই আনিলে আৰু তাৰ লগত DNA মেটচো কৰিলে। মানে কণমানিজনীৰ সন্তানটোৰ বাপেক তাইৰ সৰু মামাকহে। ইমান সৰু নাবালিক ছোৱালী এজনীক মোবাইলত অশ্লীল ভিডিঅ' দেখুৱাই নিজৰে মামাকে এনেদৰে শাৰীৰিক নিৰ্যাতন কৰি গৰ্ভৱতী কৰাৰ অপৰাধত দুয়োকো যাৱজ্জীৱন কাৰাদণ্ড দিলে। এয়াই আছিল ভাৰতবৰ্ষৰ সকলোতকৈ কম বয়সত সন্তান জন্ম দিয়া এগৰাকী 10 বছৰীয়া কণমানি ছোৱালীৰ অতি দুখলগা কাহিনী। কেঁচুৱাটোক এহাল নিঃসন্তান দম্পতীয়ে আইনীভাৱে নিজৰ কৰি ল'লে। মাক দেউতাক এতিয়াও অনুতপ্ত কিয় সেই কণমানি ছোৱালীজনীক সিহঁতে অকলশৰীয়াকৈ এৰিছিল। মানৱ জাতিটোক লজ্জিত কৰা এনেবোৰ ঘটনাৰ পৰাই আমি প্ৰত্যেকেই শিক্ষা লোৱা উচিত। সৰু সৰু ল'ৰা ছোৱালীৰে পৰা আৰম্ভ কৰি বৃদ্ধ বয়োজ্যেষ্ঠ মানুহৰ হাতে হাতে স্মাৰ্টফোন। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কথাই জানিব পাৰি মোবাইলটোৰ জৰিয়তে। মাত্ৰ চাৰ্চ কৰিলেই হ'ল, যি জানিবৰ মন যায়, যি চাবৰ মন যায় সকলো কৰিব পাৰি। এই সৰু মোবাইলটোৰ পৰাই বহুত মানুহে ভালখিনি বাছি লৈ সফলতা অৰ্জন কৰিছে। আনহাতে এচাম মানুহে ইয়াৰ অপব্যৱহাৰ কৰি নিজৰ লগতে সমাজখনকো বিপথে পৰিচালিত কৰি আছে। অশ্লীল ফটো, ভিডিঅ' এইবোৰৰ পৰা একোটো লাভ নহয়েই, এইবোৰৰ ফলত বৰঞ্চ সমাজত বেভিচাৰ, বলৎকাৰ এনেবোৰ অপকৰ্ম দিনক দিনে বাঢ়ি গৈ আছে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।